নমস্কাৰ। আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অপৰাধমূলক নহয় জুবিন গাৰ্গৰ মৃত্যু, ছিংগাপুৰ আৰক্ষীয়ে ক'লে। জুবিনৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই, এয়া ছিংগাপুৰ আৰক্ষীয়ে ক'লে। ছিংগাপুৰৰ কৰ'নাৰ্ছ কৰ্টৰ আইনৰ অধীনত চলিছে এই তদন্ত। আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰীতহে তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। কাল্পনিক আৰু ভিত্তিহীন তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত পুনৰ স্পষ্টীকৰণ জনালে ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গ অবিহনে পাৰ হ'ল ৩ মাহ। ১৯ ছেপ্টেম্বৰৰ পৰা আজি ১৯ ডিচেম্বৰলৈ জুবিনবিহীন অসমত আকাশে বতাহে কেৱল বিষাদ, চৌদিশে উৰুঙা উৰুঙা পৰিৱেশ। প্ৰাণৰ শিল্পীগৰাকীৰ অস্তিত্ব বিচাৰি আজিও অনুৰাগীৰ হাহাকাৰ। কেতিয়া ন্যায় পাব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? এই মুহূৰ্তৰ অন্য এক খবৰৰ মাজলৈ আহিছোঁ। ছিংগাপুৰ আৰক্ষীৰ তথ্যমতে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। এয়া জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা। প্ৰাণৰ শিল্পীগৰাকীৰ ঘটনাক লৈ ডাঙৰ তথ্য ছিংগাপুৰ আৰক্ষীৰ। ছিংগাপুৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে প্ৰকাশ কৰিলে এই তথ্য। ভাৰতৰ মিডিয়াত জুবিন ঘটনাত ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। ছিংগাপুৰ কৰ'নাৰ্ছ এক্ট ২০১০ৰ অধীনত চলি আছে তদন্ত। তদন্ত সম্পূৰ্ণ হোৱাৰ লগে লগে দাখিল কৰিব টেষ্ট কৰ'নাৰক। ২০২৬ৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ছিংগাপুৰ আৰক্ষীয়ে দিব প্ৰতিবেদন। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ স্পষ্টীকৰণ। স্বাভাৱিকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। প্ৰাণৰ শিল্পীগৰাকীৰ ঘটনাক লৈ ডাঙৰ তথ্য ছিংগাপুৰ আৰক্ষীৰ। স্বাভাৱিকভাৱেই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। আকৌ অগ্নিগৰ্ভ বাংলাদেশ। হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা। আকৌ জ্বলিছে চুবুৰীয়া বাংলাদেশ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। ৰাজপথতে হিন্দু যুৱকক মৰিয়াই নৃশংস হত্যা। ভাৰত বিৰোধী প্ৰতিবাদ অব্যাহত আছে বাংলাদেশত। ৩০ বছৰীয়া দীপু চন্দ্ৰ দাসক নৃশংস হত্যা ৰাজপথতে। এটা বাতৰি কাকতৰ কাৰ্যালয়তো আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীয়ে। ডেইলী ষ্টাৰ নামৰ বাতৰি কাকতখনৰ কাৰ্যালয়ত কৰিলে আক্ৰমণ। আকৌ জ্বলিছে চুবুৰীয়া বাংলাদেশ। আজি পুৱাৰে পৰা দয়া নাই ক্ষমা নাই নীতিৰে মধ্য অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ। পুৱাৰে পৰা মধ্য অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে চলি আছে এই উচ্ছেদ অভিযান। চৰকাৰী ভূমি দখলকাৰী কাকো ৰেহাই দিয়া নাই প্ৰশাসনে। ঢিঙৰ গেৰেকনি বিলত উচ্ছেদ জিলা প্ৰশাসনৰ। ৫০টাকৈ অবৈধ পুখুৰী পুৱাৰে পৰা চলিছে উচ্ছেদ। ভূমি বেদখলকাৰী তালিকাত আছে চৰকাৰী চাকৰিয়াল আৰু অৱসৰপ্ৰাপ্ত শিক্ষক। পুৱাৰে পৰা মধ্য অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৩ শতাধিক সংখ্যালঘু লোকে পিন্ধিলে গেৰুৱা বসন। দলে বলে সংখ্যালঘু লোকে পিন্ধিলে গেৰুৱা বসন। কংগ্ৰেছ ত্যাগ কৰি বহু নেতা-কৰ্মীৰ বিজেপিত যোগদান। চামগুৰিৰ ৰৌমাৰীত কংগ্ৰেছ দলত ব্যাপক খহনীয়া। ৩ শতাধিক সংখ্যালঘু লোকে যোগ দিলেহি বিজেপিত। বিজেপিৰ কামৰ প্ৰতি আকৃষ্ট হৈ পিন্ধিলে গেৰুৱা বসন। গেৰুৱা বসন পৰিধান কৰিলে কংগ্ৰেছৰ কেইবাজনো বুথ সভাপতিয়ে।